পৰা নাই কাৰণ তেখেতে কৈছিলে যোৰহাটত কংগ্ৰেছ 3 লাখত হাৰিব, প্ৰতিদ্বন্দ্বী নাই বুলি কৈছিলে, গলপোষ্ট খালী বুলি কৈছিলে, ৰাজীৱ ভৱন খালী হৈ যাব বুলি কৈছিলে। এতিয়া দেখিলে যে ৰাইজ কংগ্ৰেছৰ পিছফালে লানি নিচিকা ফুট গৈছে। আমি পাৰ্লিয়ামেণ্টত বহুত ভাল ৰিজাল্ট, বেছি চিট জিকা নাই, কিন্তু চবতে আমাৰ যেনেকৈ ভোট বাঢ়িছে, ৰাইজৰ মৰম চেনেহ বাঢ়িছে, ৰাইজৰ আমাৰ প্ৰতি বিশ্বাস বাঢ়িছে, সেই কথাটো বিজেপিয়ে সহজভাৱে ল'ব পৰা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিছে যে কিবা বুদ্ধি কৰি কৌশল কৰি উপ নিৰ্বাচন বন্ধ কৰিব পাৰি নেকি। এই উপ নিৰ্বাচন পাতিবলৈ আমি চৰকাৰক নিৰ্বাচন আয়োগক বাধ্য কৰিম। বজালী জিলাখনৰ বহুকেইটা বানাক্ৰান্ত অঞ্চল আমি আমাৰ দলৰ নেতাকৰ্মীসকলে আমি ভ্ৰমণ কৰোঁ আৰু অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে বজালীত এজন কেবিনেট মন্ত্ৰী আছে চৰকাৰ, কিন্তু তেখেতৰ সমষ্টিত যোৱা 2 বছৰে প্ৰায় 12খনমান গাঁৱৰ ৰাইজে এটা ৰাস্তাত নিজে বাঁহৰ দলং সাজি পেলাই যাতায়াত কৰিবলগীয়া হৈছে। ৰাইজে মোক কোৱা মতে চৰকাৰৰ বহু মন্ত্ৰীক বিভিন্ন সময়ত সেই দলংবিলাকক লৈ অভিযোগ দিয়া হৈছে। এটা দলঙৰ 2টা মূৰ খহি গ'ল, PMJC ৰাস্তা ভাগি গ'ল। নতুন বানতে হোৱা নাই, নতুন বানতটো ক্ষতিগ্ৰস্ত হৈছে। 2 বছৰৰ আগৰ পৰা উন্নয়নৰ গংগা বৈছে বুলি কোৱা ৰাজ্যখনত যদি PMJC ৰাস্তাত গাঁৱৰ মানুহে বাঁহৰ দলং সাজি ঘূৰিব লাগে, ইয়াতকৈ কিবা দুৰ্ভাগ্য থাকিব পাৰে নেকি? আৰু ইয়াৰ মূল কাৰণটো হৈছে ডাবুল ইঞ্জিন চৰকাৰৰ পৰা যিটো ট্ৰাবুল, পুঁজিৰ অভাৱ, চৰকাৰ দেৱলীয়া, ধাৰ লৈ লৈ চৰকাৰ চলি আছে। কেৱল হিন্দু মুছলমানৰ পলিটিক্স, খালি হিতাধিকাৰী দি পেলাই ভোট লোৱাৰ ধাৰণাটোৰে চৰকাৰৰ যিটো উদ্দেশ্য, সেইটো কাৰণে মানুহে আজি বানপানী গৰাখহনীয়াৰ কাৰণে কঁপকঁপাই থাকিবলগীয়া হৈছে। এতিয়া মই যিকেইটা অঞ্চলত গৈছিলোঁ, গোটেই মানুহৰ এতিয়া কঠীয়া নাই, কঠীয়া পানীৰ তলত গ'ল, কিন্তু ক'তো তেওঁলোকৰ খবৰ নাই যে তেওঁলোকক চৰকাৰে কঠীয়া যোগান ধৰিব নে নধৰে। এতিয়া যিখিনি কৃষি প্ৰধান মানুহ, সেই মানুহখিনিৰ এটা মথাউৰিৰ কাৰণে, কালদিয়া নদীৰ মথাউৰিৰ কাৰণে সমস্ত কঠীয়া গেলি গ'ল। এতিয়া চৰকাৰৰ কৃষি বিভাগটো ক'ত শুই আছে কোনো নাজানে। কৃষি বিভাগ নিদ্ৰামগ্ন। যদি কঠীয়া যোগান ধৰিব নোৱাৰে, খেতিয়কে যদি ৰুবলৈ নাপায়, এতিয়া পানী শুকাইছে, কিন্তু এতিয়া কঠীয়া খেতিয়কে পাৰি পেলাই সেই কঠীয়া ৰোৱাৰ উপযুক্ত হোৱালৈকে ছিজন পাৰ হৈ যাব। গতিকে চৰকাৰৰ যিটো দায়িত্ব, সেই দায়িত্ব পালনত চৰকাৰ ব্যৰ্থ হৈছে। আৰু ইয়াৰ মূল কথাটো হৈছে যে চৰকাৰৰ পুঁজি নাই। কাৰণ SDRFৰ যোৱাবাৰ যিটো 340 কোটি টকা যোৱা 2023 বিত্তীয় বৰ্ষত 340 কোটি 40 লাখ টকা দিয়া বুলি যিটো ঘোষণা কৰিছিলে, তাৰ 80 কোটি টকা চৰকাৰে মোকলাই আনিব নোৱাৰিলে, কাৰণ UC দিয়া নাই। NDRFত কিছুমান ৰাজ্যই 1200 কোটি টকা, 2000 কোটি টকা এনেকৈ পাইছে, অসমে পালে 44 কোটি টকা। এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ যিটো দুৰ্বলতা, ৰাজনৈতিক দুৰ্বলতা, সেইটো কাৰণে কেন্দ্ৰই উপেক্ষা কৰিছে। নহয়, কেন্দ্ৰই ধৰি লৈছে যে আমি কাম নকৰিলেও, বানপানীত থাকিলেও অৰুণোদয় দি আছোঁ যেতিয়া বাঁহৰ দলঙত গৈ থাকোঁ, অৰুণোদয় পাই আছে যেতিয়া ধান নুৰুলেও হ'ব, পথাৰলৈ নগ'লেও হ'ব। এনেকুৱা ধৰণৰ যিটো চৰকাৰৰ নীতি, এই নীতিটোক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু মই অসম চৰকাৰ, বিশেষকৈ এই অঞ্চলটোৰ পৰা দায়িত্ব লৈ পেলাই মন্ত্ৰী হৈ থকা ৰঞ্জিত দাস ডাঙৰীয়াকো মই জনাম যে আপুনি এই দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ কাষত আৰু এই ধ্বংসপ্ৰাপ্ত দলং আৰু ৰাস্তাবিলাকৰ ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে ৰাইজৰ খঙে যেতিয়া মূৰত উঠিব, তেতিয়া আপোনালোকে কিন্তু নিষ্ঠা নাপাব। সামগ্ৰীটোতো পোৱাই নাই, ৰাইজে সাহায্যটো পোৱাই নাই, কিন্তু ৰাইজৰ মূল চিন্তাটো হৈছে খাদ্য সামগ্ৰীৰ লগতে কঠীয়া। আজি মই যিখিনি বজালী অঞ্চলত গৈছোঁ, কঠীয়া নাই, মাটি ৰুবলৈ। এতিয়া পানী শুকাইছে অলপ অলপ। দ্বিতীয়তে স্কুল যোৱা ল'ৰা ছোৱালী এতিয়া স্কুল বন্ধ, কেলৈ দলং নাই।
বাঁহৰ দলঙত মানুহ উঠিলে লৰি থাকে এইটো অৱস্থাত যদি অসম চলে তেওঁলোকে কিয় কয় উন্নয়নৰ গংগা বৈ আছে বুলি উন্নয়নৰ গংগা মানে বাঁহৰ দলং নেকি উন্নয়নৰ গংগা মানে এতিয়া খেতিয়কৰ শ বিঘা মাটি যদি কেইটামান কঠীয়াৰ কাৰণে ৰুবলৈ নাপায় তেওঁলোকে সমীকৰণ সলনিৰ ইংগিত গোটেই দেশজুৰি ইতিমধ্যে বিয়পি দিছে কাৰণ আজি নীটৰ যিটো পৰীক্ষা 24 লাখ ল'ৰা ছোৱালীৰ জীৱনক লৈ বিজেপিয়ে যিটো হেতালি খেলিছে UGC নেটক লৈ পেলাই আজি পৰীক্ষা কেঞ্চেল কৰিবলগীয়া হৈছে 7 বছৰত 70 বাৰ যদি পেপাৰ লিক হয় বিজেপিয়েতো কৈ থাকে মোদীয়ে গাজা আৰু ইউক্ৰেইনত গৈ যুদ্ধ বন্ধ কৰি দিলে যদি সঁচাকৈ যুদ্ধই বন্ধ কৰিব পাৰে পেপাৰ লিক কেলে বন্ধ কৰিব নোৱাৰে ৰেল দুৰ্ঘটনা কেলে বন্ধ কৰিব নোৱাৰে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ কেলে বন্ধ কৰিব নোৱাৰে মানুহৰ যিবিলাক আচল সমস্যা হৈ আছে সেইবিলাকক লৈ তেওঁলোকে গুৰুত্ব নিদিয়ে গতিকে ৰাইজেও বিজেপিক গুৰুত্বহীন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110